ডাও 30 হঠাৎ ডাউনত আহিল আৰু বহুতে কুৱেশ্যন কৰে ইকনমিক কেলেণ্ডাৰত এই চিষ্টেমটো ডিটেক্ট হোৱা নাছিলে, তাৰ ফলতো হঠাতে কেনেকৈ ডাউনত গুচি আহিলে। এইটো চিষ্টেম যদি মই চাওঁ, ইয়াত টেকনিকেলি চাবলৈ গ'লে আমি ইয়াত এই পাৰ্টিকুলাৰ পৰ্চনটোত ইয়াতে আমি দেখা পাইছোঁ হেংগিং মেন, শ্বুটিং ষ্টাৰ, এগেইন ডজি টাইপ এটা কেনেল আমি দেখা পাইছোঁ। আৰু এই গোটেই যিটো ছিষ্টেম আছে, আমি ইয়াৰ পৰা অতি ইজিলি কৈ দিব পাৰোঁ যে নেক্সট কেণ্ডেল ডাউনত আহিব। এতিয়া বলিণ্ডাৰ বেণ্ডৰ মাজত কেণ্ডেলবিলাক এটা এটাকৈ সোমাই আহিছে। তাৰ পৰাও এটা কথা আমি 100% কনফাৰ্ম কৰিব পাৰোঁ যে আগন্তুক কেণ্ডেল বা আগন্তুক যিটো মাইনৰ ট্ৰেণ্ড আছে ডাউন ট্ৰেণ্ডতে আহিব। এইটো 4 আৱাৰ্ছৰ টাইম ফ্ৰেম লৈছোঁ। জেনেৰেলি এই চিষ্টেমবিলাক আমি 4 আৱাৰ্ছত চাওঁ, আৰু ইণ্টাৰনেশ্যনেল মাৰ্কেটত কাম কৰিবৰ কাৰণে 4 আৱাৰ্ছ টাইম ফ্ৰেমটো বেটাৰ হয়। আৰু এই পাৰ্টিকুলাৰ পৰ্চনটোত আমি সেইকাৰণে কৈ দিব পাৰোঁ যে এইটো ডাউনত আহিব। আৰু এতিয়া যদি আমি এই বস্তুটো 1 আৱাৰ টাইম ফ্ৰেমত চাওঁ, তেতিয়া আমি দেখা পাম যে একেই চিষ্টেম, ইয়াত মাৰ্কেটটো কনচিষ্টেণ্টলি টাৰ্ণিং লৈ ডাউনত হোৱা পৰিলক্ষিত হৈছে। আমি মাইনৰ টাইম ফ্ৰেম ডিটেকশ্যন কৰোঁ, আমি ইয়াৰ পৰাই বস্তুটো গম পাই যাম ডাউনত যে আহিব। আৰু সেইকাৰণে মাল্টি স্ক্ৰীণ স্কেনিং চিষ্টেমটো বহুত দৰকাৰ হয়। আৰু এই গোটেই বস্তুটো আপুনি 100% কনফাৰ্ম কৰিবৰ কাৰণে আমি মাল্টি স্ক্ৰীণত অতি ইজিলি গম পাই যাওঁ। মাল্টি স্ক্ৰীণ স্কেনিং চিষ্টেম যিটো কওঁ, আমি যিটো মাৰ্কেটৰ স্কেনিং চিষ্টেমত অতি ইজিলি গম পাই যায়। এতিয়া ফাণ্ডামেণ্টেল কষ্ট থাকক নাথাকক, ফাণ্ডামেণ্টেল কষ্ট থাকিলেও মাৰ্কেটটো ঘপককৈ আপত মাৰ্কেট এটা গৈ থাকিলে ঘপককৈ একেলগে ডাউনত গুচি নাহে, লাহে লাহে ডাউন হৈ আহে বস্তুটো।